বতৰ বেয়া হৈ আছে সেইকাৰণে বহুতে ট্ৰেইনিং খিনি কৰিব পাৰিছে, বহুতে অনুশীলন কৰিব নোৱাৰিছে। এতিয়া যিসকলে পাৰিছে কমেন্ট কৰি জনাব আপোনালোকৰ টাইমিং কেনেকুৱা হৈ আছে। বাকি আজি কেনেকুৱা হ'ল আপোনালোকে কমেন্ট কৰি জনাব। বাকি চেষ্টা কৰিব যাতে অনুশীলন কৰি থাকিব পাৰে। যদি বৰষুণৰ কাৰণে নোৱাৰিছে তেনেহলে বাৰু উপায় নাই। আৰু মই প্ৰায় ভিডিঅ'বিলাকত আপোনালোকক কৈ থাকো, তথাপি মোক বহুতে কমেন্ট কৰি সুধি থাকে যে মই ইভিনিং টাইমত ফ'ল' কৰিব পাৰিম নে ট্ৰেইনিং প্ৰগ্ৰাম। কোনো কথা নাই, আপোনালোকে এতিয়া বৰষুণৰ ছিজন যিহেতু খৰালি কালত হলে বেলেগ কথা আছে, কিন্তু এতিয়া বাৰিষাত বৰষুণ যিহেতু হ'বই, সেইকাৰণে আপোনালোকে যিটো সময়তে কৰে সেইটো সময়তে কৰিব পাৰে। যদি আপোনালোকে ৰাতিপুৱা কৰিব পাৰিছে ৰাতিপুৱা কৰক, নোৱাৰিছে যদি 10টা-11টা বজাত যদি কৰিব বিচাৰিছে সেইটো সময়ত কৰিব পাৰে। দুপৰীয়াও যদি কৰিব বিচাৰিছে 2টা-3টা বজাত সেইটো সময়তো কৰিব পাৰে, গধূলিও কৰিব পাৰে। যিটো সময়তে আপোনালোকৰ নকৰক কিয় ট্ৰেইনিং আপোনালোকৰ বেয়া নহয়। এইটো এটা নিজৰ মনৰ কথা, নিজৰ উৎসাহৰ কথা। আচলতে বহুতে ভাবে কি মই মৰ্ণিং কৰিলে ভাল হ'ব নেকি, বহুতে ভাবে যে মই ইভিনিং কৰিলে ভাল হ'ব নেকি, মাজৰ সময়ত বেয়া হ'ব, তেনেকুৱা কোনো কথা নহয়। যিটো সময়তে আপোনালোকে নকৰক কিয় ভালেই হ'ব। যদি আপোনালোকে অলপমান মটিভেশ্যনৰ অলপমান যদি উৎসাহেৰে কৰিছে তেনেহলে প্ৰত্যেকটো সময়তে আপোনালোকৰ ভাল হ'ব আৰু কৰিব লাগিবই। কাৰণ ইণ্টাৰভিউ যদি ঘপককৈ আহি যায় তেনেহলে ৰানিং যদি আপোনালোকৰ ভাল হৈ নাথাকে আৰু লং জাম্প যদি ভাল হৈ নাথাকে তেনেহলে গম পাইছে কি হ'ব, আৰু সেইটো মই ক'ব নালাগে। তো সেইকাৰণে আপোনালোকে যিমানখিনি পাৰে চেষ্টা কৰিব কৰি থাকিবলৈ। আৰু কাইলৈ হৈছে শুকুৰবাৰ। তো শুকুৰবাৰে ছোৱালীবিলাকৰ থাকিব 200 মিটাৰ। 200 মিটাৰ আপোনালোকে ৰানিং কৰাৰ আগতে মনত ৰাখিব যে 15 মিনিট সময় আপোনালোকে শ্ল' ৰানিং কৰি ল'ব। 15 মিনিট সময় একেবাৰে শ্ল', আপোনালোকে কোনো বেছি এফৰ্ট দিব নালাগে, খুব এনাৰ্জি ৱেষ্ট কৰিব নালাগে, স্পীডত যাব নালাগে, একেবাৰে নৰ্মেল 15 মিনিট সময় জগিং কৰিব। জগিং তাৰপিছত আপোনালোকে কৰিব লাগিব 10টা 200 মিটাৰ। চ' 10টা 200 মিটাৰ কেনেকৈ হ'ব, এতিয়া প্ৰত্যেকটো 200 মিটাৰ আপোনালোকে চাওক। টাইমিংটো মই এইকাৰণে কৈ নিদিওঁ যে সকলোৰে টাইমিং বেলেগ বেলেগ। যিবিলাক নতুনকৈ আহিছে তেওঁলোকৰ টাইমিং অলপমান বেছি লাগিব, যিসকলে আগৰ পৰা কৰি আছে সেইসকলৰ টাইমিং অলপমান ভাল লাগিব। এতিয়া এভাৰেজলি আপোনালোকে তথাপিও চেষ্টা কৰিব যাতে প্ৰত্যেকটো 200 মিটাৰ আপোনালোকৰ 35 ছেকেণ্ডৰ ভিতৰতে যাতে আহে, তাতকে যাতে দেৰি নহয় সেইটো চেষ্টা কৰিব। আৰু যদি কোনোবাই তাতকে ভাল কৰিব পাৰিছে, ছোৱালী যদি আৰু 2-3 ছেকেণ্ড ইম্প্ৰুভ কৰিব যদি পাৰে কোনোবাই, নহলে কৰিব পাৰে। একেবাৰে আপোনালোকে খুব বেছি স্পীডো যাব নালাগে, একদম আপোনালোকে ধৰক এটাতে খুব বেছি এনাৰ্জি লগাই দিছে পিছৰকেইটা নহৈছে, ঠিক তেনেকুৱাও কৰিব নালাগে। স্পীড যাব, কিন্তু ইমানখিনি স্পীডত যাব যাতে 10টা আপোনালোকে একেধৰণে সম্পূৰ্ণ কৰিব পাৰে। সেইকাৰণে আপোনালোকে চাব, এটা 200 মিটাৰ কৰাৰ পিছত আপোনালোকে 1.5 মিনিটমান সময় ৰখিব, ৰেষ্ট ল'ব, আকৌ আপোনালোকে 200 মিটাৰ কৰিব। ঠিক তেনেকৈ আপোনালোকে কৰিব পাৰে। খুব যদি বেছি ভাগৰ লাগিছে আপোনালোকে 2 মিনিট বা 2.5 মিনিট মাজতে ৰ'ব পাৰে। কিন্তু এনেকুৱা নহয় যে একেবাৰে 5 মিনিট 10 মিনিট মান ৰৈ দিছে, সিমানটো নৰব। সিমানটো ৰ'লে আপোনালোকৰ সেই 200 মিটাৰ 10টাৰ পৰা আপোনালোকৰ যিখিনি বেনিফিটছ হ'বলগীয়া আছিলে সেইখিনি নহ'ব। সেইকাৰণে সিমানখিনি সময়ো ৰেষ্ট নিদিব। অকণমান যদি ভাগৰ লাগিছে তেনেহ'লে আপুনি 30 ছেকেণ্ড বা 1 মিনিট এটা বেছি ৰেষ্ট ল'ব পাৰে, কিন্তু তাতকৈ কোনো প্ৰয়োজন নাই। বাকী যিখিনি একেবাৰে নতুনকৈ আহিছে, যদি নোৱাৰিছে 6ৰ পৰা 7টা কৰিব চেষ্টা কৰিব, আৰু যিখিনি আগৰ পৰাই কৰি আছে তেওঁলোকে 10টা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব 200 মিটাৰ। বাকী তেনেকৈ আপোনালোকে কৰি যাব। আৰু 200 মিটাৰ ট্ৰেইনিং কৰাৰ আগতে আপোনালোকে ষ্ট্ৰেচিং কিন্তু ভালকৈ কৰি ল'ব। মই প্ৰত্যেকটো ভিডিঅ'ৰ আগত কৈছো যে ষ্ট্ৰেচিং কৰিবলৈ নাপাহৰিব। আৰু বিশেষকৈ এইটো 200 মিটাৰ স্প্ৰিণ্ট হয়, সেইকাৰণে 200 মিটাৰত আপোনালোকে কেতিয়াও আপোনালোকে ষ্ট্ৰেচিং নকৰাকৈ ৰানিং নকৰিব। আৰু মোক বহুতে এইটো কৈ আছে যে আমাৰ 200 মিটাৰ ফিল্ড আছে, তাত আমি কি হিচাপত কৰিম 400 মিটাৰ বিলাক। ল'ৰাক মই যিহেতু 400 মিটাৰো দিছিলো, কিন্তু ছোৱালীৰ কাৰণে 400 মিটাৰ নাই দিয়া। চ' প্ৰয়োজন নাই বাৰু, 200 মিটাৰ কৰিলে হ'ব। তো যদি আপোনালোকৰ 400 মিটাৰ ফিল্ড আছে, তাত আপোনালোকে ছোৱালীয়ে এতিয়া 200 মিটাৰ আধা পাক কৰিব পাৰে, আৰু যদি 200 মিটাৰৰ ফিল্ডত কৰিছে তেনেহ'লে এপাককৈ কৰিব লাগিব। ঠিক তেনেদৰে ল'ৰাৰ যদি 400 মিটাৰ আছিলে তেনেহ'লে তাত আপোনালোকে 200 মিটাৰ দুপাককৈ কৰিব লাগিব। ঠিক তেনেকৈ মিলালে হ'ল। আপোনালোকৰ ফিল্ডখন যিমান মিটাৰে নহওক কিয়, আপোনালোকে মই কিমান ডিষ্টেঞ্চ দিছো আপোনালোকে সেই ডিষ্টেঞ্চটো কমপ্লিট কৰিব চেষ্টা কৰিব। ফিল্ডখনৰ লগত কোনো কথা নাই, ফিল্ডখন আপোনালোকৰ 500 মিটাৰ হ'ব পাৰে, 400 হ'ব পাৰে। যিহেতু এতিয়া আমাৰ যিখন ফিল্ড সেইখনো হৈছে 550 মিটাৰ মান আছে, তো সেইকাৰণে তাতে আমি তেনেকৈ মিলাই ল'বলগীয়া হয়। ঠিক আপোনালোকেও তেনেকৈ মিলাই ল'ব, যে যদি আপোনালোকৰ 320 মিটাৰ আছে তাত আপোনালোকে চাই ল'ব কিমানটো ডিষ্টেঞ্চলৈকে 200 মিটাৰ হৈছে, বা অকণমান যদি 5 মিটাৰ 10 মিটাৰ ইফাল সিফাল হৈছে কোনো কথা নাই, সেইটো হৈ যাব। কিন্তু চাব যাতে খুব বেছি কম নহয় বা খুব বেছিও নহয়। আশা কৰিছো আপোনালোকে কাইলৈ ট্ৰেইনিংখিনি কি আছে নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে বা কিবা যদি ডাউট আছে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৰে অলপমান সুবিধা হয়। প্ৰথমবাৰ যদি আমাৰ চেনেলটো ওলাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।